মঙলবাৰে একেৰাহে তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। খানাপাৰাত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী। আজি নিশাই আহি গুৱাহাটীত উপস্থিত হ'ব নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ উপৰিও অনুষ্ঠানত অংশ ল'ব বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে। লগতে উপস্থিত থাকিব 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী। উপস্থিত থাকিব বহু VIP, VVIP। অনুষ্ঠানত অংশ ল'ব সত্ৰাধিকাৰ সহ 70 গৰাকী ধৰ্মগুৰুৱে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত থাকিব একাধিক সাংস্কৃতিক কাৰ্যসূচী। অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব। আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব। আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। ঐতিহাসিক জয়েৰে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ দিছপুৰৰ মসনদ দখল কৰা বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ বাবে মঙলবাৰৰ দিনটো হ'ব বিশেষ দিন। একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ বাবে খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিশাই বিশেষ বিমান যোগেদি উপস্থিত হ'ব গুৱাহাটীত। অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও অংশ ল'ব শপত গ্ৰহণ সমাৰোহত। অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, অনুপ্ৰিয়া পেটেল, চিৰাগ পাছৱান, ৰামমোহন নাইডু, ৰাজীৱ ৰঞ্জন সিং, শিৱৰাজ সিং চৌহানকে ধৰি বহু কেইজনে। অনুষ্ঠানত অংশ ল'ব দলৰ পৰ্যবেক্ষক JP নাড্ডা, সহ পৰ্যবেক্ষক নায়াব সিং চেনিয়ে, বৈজয়ন্ত জয় পাণ্ডা, BL সন্তোষ, তৰুণ চুদ আদিও উপস্থিত থাকিব শপত গ্ৰহণ পৰ্বত। তদুপৰি বিজেপি অথবা NDA শাসিত 22খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী সকলো উপস্থিত থাকিব এই মাহেন্দ্ৰক্ষণত। উত্তৰ পূবৰ NDA শাসিত আটাইকেইখন ৰাজ্যৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। অনুষ্ঠানত অংশ ল'ব পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। তাৰোপৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও চাই, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামী, গুজৰাটৰ ভূপেন্দ্ৰ ভাই পেটেল, মধ্যপ্ৰদেশৰ মোহন যাদৱ, ৰাজস্থানৰ ভজনলাল শৰ্মাও উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। ইতিপূৰ্বে ৰাজ্যত উপস্থিত হোৱা একাংশ নেতাই শুভেচ্ছা বাৰ্তাও দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। एक बहुत ही अप्रत्याशित इस प्रकार का विजय बीजेपी को मिला है। मैं हमारे कल शपथ ग्रहण करने वाले मुख्यमंत्री हेमंत बिस्वा शर्मा जी को उनके दूसरे कार्यकाल की बहुत बहुत शुभकामनाएं देता हूं और मुझे विश्वास है ये कार्यकाल भी प्रधानमंत्री जी के नेतृत्व में हिमंतोदा असम को नई ऊंचाइयों पर ले जाएंगे और असम बहुत तरक्की करेगा। हेमंत बिस्वा शर्मा जी का नेतृत्व में असम में
बहुत परिवर्तन आया है, बहुत विकास आया है, अनप्रेसिडेंटेड विकास आया है। जैसे कि आप इंडस्ट्रियल सेक्टर में बोलो, जैसे एजुकेशन सेक्टर में बोलो, हेल्थ सेक्टर में बोलो, रोड कम्युनिकेशन, एयर कम्युनिकेशन, रेलवे कम्युनिकेशन, ओवरऑल जो डेवलपमेंट हुआ, काफ़ी डेवलपमेंट हुआ, अनप्रेसिडेंटेड डेवलपमेंट। हेमंत जी को मैं कॉन्ग्रेचुलेट करना चाह रहा हूँ कि उनके नेतृत्व में जिस तरह ये आसाम आगे बढ़ रहा है, माननीय प्रधानमंत्री जी का ब्लेसिंग से ये जरूर फिर से और एक बार आगे बढ़ेगा। आप देखो धीरे धीरे आप पूरा जियोग्राफी अगर देखोगे इंडिया का, सभी जगह में आप गेरुआ गेरुआ ही दिखाई देता है। ৰাজনৈতিক নেতৃবৃন্দৰ উপৰিও অনুষ্ঠানত অংশ ল'ব দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতিয়ে। মুকেশ আম্বানী, জিত আদানী, সজ্জল জিন্দালেও অংশ ল'ব শপত গ্ৰহণ অনুষ্ঠানত। 17গৰাকী সত্ৰাধিকাৰ সহ 70গৰাকী ধৰ্মগুৰুৱে অংশ ল'ব শপত গ্ৰহণ সমাৰোহত। শপত গ্ৰহণ সমাৰোহত সমবেত হ'ব প্ৰায় 1 লাখ লোক। আড়ম্বৰপূৰ্ণ এই অনুষ্ঠানত প্ৰদৰ্শন হ'ব ৰাজ্যৰ চহকী কলা সংস্কৃতিও। ৰাজ্যৰ ন পুৰণি শিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠিব শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীত। প্ৰদৰ্শন হ'ব ভোৰতাল নৃত্য। জ্যোতি বিষ্ণু সুধাকণ্ঠৰ গীতৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ তালত একাংশ শিল্পীৰ নৃত্য প্ৰদৰ্শনো হ'ব সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ বাবে বিশেষ ব্যৱস্থাও কৰা হৈছে সমাৰোহস্থলীত। খানাপাৰাত থাকিব 4খন মঞ্চ। এখনত থাকিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাজ্যপালকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকল। এখনত থাকিব নৱনিৰ্বাচিত বিধায়কসকল। সত্ৰাধিকাৰ ধৰ্মগুৰুসকলৰ বাবে থাকিব আন এখন মঞ্চ। সুকীয়া এখন মঞ্চত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাক্ষণত উৎফুল্লিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবৰ বাবে কৰা নীতিয়ে সমৃদ্ধ কৰিছে ৰাজ্যখনক। আৰু নিশ্চিতভাৱে কাইলৈৰ শপত গ্ৰহণ অনুষ্ঠান ভাৰতৰ ৰাজনৈতিক ইতিহাসত বা অসম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তৰ পূবৰ প্ৰতি যি নীতি, পূবলৈ চোৱা নহয়, পূবলৈ চাই পূবৰ কাৰণে কাম কৰা যিটো নীতি, এই নীতি এক্ট ইষ্ট এক্ট ফাষ্ট, এই এক্ট ইষ্ট এক্ট ফাষ্ট নীতিৰ যি আমি দেখিছোঁ ৰাইজৰ সঁহাৰি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে 5 বছৰত তেখেতে ৰাজ্যখনৰ সৰ্বাংগীন উত্তৰণৰ কাৰণে কাম কৰিলে আৰু এই 5 বছৰ আমাৰ যি প্ৰতিশ্ৰুতি আছে, সংকল্প পত্ৰ বা মেনিফেষ্টোত আমি যিবিলাক বিষয় উল্লেখ কৰিছোঁ, প্ৰতিটো বিষয় প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে এটা এটাকৈ ৰূপায়ণ কৰাৰ বাবে আমাৰ চৰকাৰে কাম কৰিব। 11:40 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। শপত গ্ৰহণ অনুষ্ঠানৰ অংশগ্ৰহণকাৰীসকলৰ প্ৰট'কল অনুযায়ী বিভিন্ন স্থানত নিশাটো কটোৱাৰ ব্যৱস্থা কৰিছে দল আৰু চৰকাৰে। গুৱাহাটীৰ বিভিন্ন আমাৰ গেষ্ট হাউচৰ পৰা আৰম্ভ কৰি চৰকাৰী অতিথিশালাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৱাহাটীৰ যিবিলাক আমাৰ অন্য স্থান আছে, সেই অনুষ্ঠানবিলাকতো হোটেলৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোবিলাক আমাৰ হোটেল যিবিলাকত আমাৰ তেনেকুৱা যি প্ৰট'কল অনুসৰি সুৰক্ষাৰ দিশ পৰা আৰম্ভ কৰি যিবিলাক দৃষ্টি আছে, সকলোবিলাক দৃষ্টিকোণেৰে আমি তেনেকুৱা স্থানবিলাক আমি নিশ্চিত কৰিছোঁ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।